এইটো সঁচাকৈয়ে গুৰুতৰ সমস্যা। বিমলৰ পেকেট এটাৰ বাবে যি হাহাকাৰ লাগিছে, সিয়া শুনিলে যিকোনো লোকৰে চকু চেমেকি উঠিব। আপোনাৰ গাঁৱৰ এই পৰিস্থিতিটোক লৈ এটা ধেমলীয়া কাহিনী তলত আগবঢ়ালো। বৰুণ আৰু সূৰ্যৰ হোৱাটছআপ কথা-বতৰা। গাঁৱৰ ৰাজহুৱা সভাৰ পৰিণাম। গাঁৱৰ নামঘৰৰ চৌৰাত এখন জৰুৰী সভা বহিছে। বিষয়, নেৰা-নেপেৰা বৰষুণ। মানুহৰ অৱস্থা কাহিল। কোনোবাই যদি বিমল বিচাৰি হাহাকাৰ কৰিছে, কাৰোবাৰ আকৌ জুই পোৱাবলৈ এডাল শুকান খৰি নাই। কেৱল চাদা হোৱাকাইহে আৰামত আছে, কাৰণ তেওঁৰ ষ্টক ফুল হৈ আছে। ইফালে স্বৰ্গত বৰুণ দেৱতা আৰু সূৰ্য দেৱতাৰ মাজত এখন তীব্ৰ যুদ্ধ সদৃশ কথা-বতৰা চলিছে। বৰুণ দেৱতা আৰু সূৰ্যৰ কথোপকথন। বৰুণ দেৱতা, হাতত মেঘৰ ফাইল লৈ, হেৰা সূৰ্য ভাই, এইবাৰ মোৰ অভাৰটাইম ডিউটি চলিছে, ধৰিত্ৰী একেবাৰে তিয়াই পেলাইছো। সূৰ্য দেৱতা, খঙত জ্বলি পকি, থোৱাহে তোমাৰ ডিউটি, তলত চাইছানে কি হৈছে? মানুহে পানীৰ বাবে ঘৰৰ পৰা ওলাব পৰা নাই। বিমলৰ দোকান বন্ধ, মানুহৰ মুখ শুকাই গৈছে। তুমি যিহে বৰষুণ দিছা, ককা আইতাহঁতে জুই পোৱাবলৈ এডাল শুকান খৰি বিচাৰি হাহাকাৰ কৰিছে। মোৰ ৰশ্মি অলপ তললৈ যাবলৈ দিয়া। বৰুণ দেৱতা, আৰে মই কি কৰিম, ওপৰৰ পৰা অৰ্ডাৰ আহিছে। কিন্তু সেই চাদা হোৱা কাইজনৰ কথা ভাবিহে মোৰ অলপ বেয়া লাগিছে। তেওঁৰ চাদাৰ টেমাটো হেনো ফুল হৈ আছে, কিন্তু কোনেও চাব নোৱাৰে। সূৰ্য দেৱতা, শুনা বৰুণ, তলত ৰাজহুৱা সভা বহিছে। তেওঁলোকে তোমাক শান্ত হ'বলৈ প্ৰাৰ্থনা কৰিছে আৰু মোক আমন্ত্ৰণ জনাইছে। গতিকে তুমি এতিয়া অলপ জিৰণি লোৱা, মোৰ পাল আহিল। গাঁৱৰ সভাৰ সেই আমোদজনক দৃশ্য। গাঁৱৰ মুখিয়ালজনে থিয় হৈ ক'লে, ৰাইজ, বৰুণ দেৱতা অলপ বেছি উৎসাহী হৈ পৰিছে। আমাৰ বিমল প্ৰেমীসকলৰ অৱস্থা দেখি চকুৰ পানী আৰু বৰষুণৰ পানী একাকাৰ হৈ গৈছে। গতিকে আমি আজি এক প্ৰস্তাৱ লওঁ। প্ৰথম প্ৰস্তাৱ, বৰুণ দেৱতাক আগন্তুক 10 দিনৰ বাবে কেজুৱেল লিভ দিয়া হওক। দ্বিতীয় প্ৰস্তাৱ, সূৰ্য দেৱতাক 10% অতিৰিক্ত তাপৰ সৈতে আমন্ত্ৰণ জনোৱা হওক, যাতে আমাৰ ককা আইতাহঁতে শুকান খৰি দুডালমান যোগাৰ কৰিব পাৰে। বিশেষ অনুৰোধ, চাদা হোৱা কাৰে টেমাৰ পৰা এডলি চাদা যাতে সকলো দুখীয়া চাদাপ্ৰেমীয়ে পায় তাৰ ব্যৱস্থা কৰা হওক। কাহিনীৰ মুখনি। প্ৰাৰ্থনা ইমান জোৰদাৰ আছিল যে বৰুণ দেৱতাই মেঘৰ বেগটো সামৰি বিৰতি ল'লে। আকাশত সূৰ্যই দেখা দিলে। সূৰ্যৰ পোহৰ পৰাৰ লগে লগে বিমল বিচাৰি যুৱকদন দোকানলৈ দৌৰিল। ককা আইতাহঁতেও চোতালত খৰি শুকুৱাবলৈ দিলে। আৰু আমাৰ চাদা হোৱাকাই, তেওঁ ৰ'দত বহি আৰামত চাদা মলি মলি ক'লে, বৰুণেই দিয়ক বা সূৰ্যই দিয়ক, মোৰ টেমা যিহেতু ফুল আছে, পৃথিৱীত শান্তি আছেই। উপদেশ, নেৰা-নেপেৰা বৰষুণত চাদাৰ টেমা ফুল কৰি ৰখা কাইদৰে সকলোৱে সাৱধান হোৱা উচিত।